ক্ষমতা থকাৰ পিছতো যিয়ে ক্ষমতা নেদেখুৱাকৈ থাকিব পাৰে তেওঁ সঁচাকৈয়ে ক্ষমতাৱান। গ্লাছ হওক বা পাথৰৰ আঘাত লাগিলে যেনেকৈ ভাঙি যায়, মানুহৰ দুৰ্বলতাত আঘাত কৰিলে ঠিক তেনেকৈ তেওঁৰ মন ভাঙি চুৰমাৰ হৈ যায়। সেইকাৰণে নিজৰ দুৰ্বলতাবোৰ কেতিয়াও আনৰ আগত প্ৰকাশ কৰিব নাযাব। সকলো প্ৰশ্নৰ উত্তৰ কেৱল কথাৰে নহয়, কৰ্মৰে দিবলৈ যত্ন কৰিব লাগে, বুজিছে? আপোনাক উচ্চতাৰ শিখৰলৈ উঠাবলৈ কোনোবা আপোনাৰ বাবে এনে বহি থকা নাই। কিন্তু এটা কথা সদায় স্পষ্ট, আপোনাক তললৈ নমাবলৈ কিন্তু বহুতো মানুহ তৈয়াৰ হৈ আছে। সম্পৰ্কত যদি গুৰুত্ব নাই, তেনেহ'লে তেওঁৰ লগত বন্ধুত্ব বা ভালপোৱাৰ একো আশা নকৰিব। এই পৃথিৱীখন সন্মুখত সামান্য কঠোৰ হৈ আগবাঢ়ক। মমৰ দৰে এখন কোমল হৃদয় লৈ ফুৰিলে মানুহ সুযোগ পালে জ্বলাব। অতি সহজতে কাকো বিশ্বাস নকৰিব, কাৰণ এই বিশ্বাসৰ মূল্য সকলোৱে দিব নাজানে। জীৱনত কাকো অতিৰিক্ত সুযোগ দিবলৈ নাযাব, নহ'লে দেখিব এই সুযোগ লৈ আপোনাৰ জীৱনলৈ দুৰ্যোগ লৈ আনিব। আত্মসন্মান শৰীৰৰ নহয়, কিন্তু আঘাত লাগে মানুহৰ বতৰ নহয়, কিন্তু সলনি হৈ যায়। কথা আচলতে কমকৈ ক'ব লাগে, কাৰণ আমি জানো আজিকালিৰ কথা বুজা মানুহৰ সংখ্যা বহুতো কম, কিন্তু আঘাত কৰা মানুহৰ সংখ্যা বহুতো বেছি। আজি আপুনি য'ত আছে সেইটো আপোনাৰ অতীতৰ কৰ্মৰ ফল, কিন্তু কাইলৈ আপুনি য'ত যাব সেইটো আপোনাৰ আজিৰ কৰ্মফল হ'ব। জীৱনত সকলো অভাৱ হ'লেও চিন্তা আৰু দুখৰ অভাৱ কেতিয়াও নহয়। অপ্ৰিয় হ'লেও সত্য, যিজন লোকে সত্য কথা কয় সমাজত সেইজন লোকক সকলোতকৈ বেছি ঘিণ কৰে। জীৱনত যুদ্ধত সকলো হেৰাবৰ লৈ ধৈৰ্য আৰু আত্মবিশ্বাস কেতিয়াও নিৰৱ, কাৰণ জীৱনৰ যুদ্ধত এই দুটাই অস্ত্ৰ আৰু নিশ্বাস। তিনিটা বস্তু বহুতো মূল্যৱান: সম্পৰ্কত সন্মান, ভালপোৱাত বিশ্বাস আৰু বন্ধুত্বত গুৰুত্ব। পৃথিৱীৰ সকলোতকৈ জটিল কাম হ'ল নিজৰ অশান্ত মনক শান্ত কৰা। অতিৰিক্ত সৰলতা আৰু আৱেগিক মনোভাৱ কেতিয়াবা নিজেই অসহায় কাৰণ হয়। যাৰ কাষত আপোনাৰ অভিমানৰ কোনো মূল্যই নাই, তেওঁৰ কাষত অভিমান প্ৰকাশ কৰাটো কেৱল মূৰ্খামিয়ে নহয়, নিজক কৰা অসন্মানো। কিছুমান মানুহ আছে যিয়ে জেদ ৰাখিব গৈ সম্পৰ্ক হেৰুৱাই পেলায়, আৰু কিছুমান মানুহ আছে যিয়ে সম্পৰ্ক ৰাখিবলৈ গৈ নিজৰ আত্মসন্মান হেৰুৱাই পেলায়। এই পৃথিৱীত সকলোতকৈ অসহায় তেওঁ, যি নিজৰ খং, অভিমান, কষ্ট কাকো দেখাব নোৱাৰে, অলপমান চেঙৰি কান্দিবলৈ নোৱাৰে, কেৱল হাঁহিৰে আঁৰত চকুৰ পানী লুকুৱাই ৰাখে। কোনোবাই যদি আপোনাক গুৰুত্ব নিদিয়ে, তেওঁক এৰি দিয়ক। এয়া আপোনাৰ অহংকাৰ নহয়, এয়া আপোনাৰ আত্মসন্মান। এই পৃথিৱীত সকলোতকৈ আপোন হ'ল চকুৰ পানী। সুখৰ সময়ত লগত নাথাকিলেও দুখৰ সময়ত লগত থাকে। থেংকছ ফৰ ৱাচিং।